হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ ২৬ সংখ্যক বাৰ্ষিক অধিৱেশনখনি হাজো শাখা ছাত্ৰ সন্থাৰ উদ্যোগত শনিবাৰে হাজোৰ বিষ্ণুৰাম মেধি প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায়। তদুপলক্ষে পুৱা সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি প্ৰাণজিৎ দেউৰীয়াই। শ্বহীদ তৰ্পণ কৰে হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আতিকুৰ ৰহমানে। ইয়াৰ পিছত প্ৰতিনিধি পঞ্জীয়ন আৰু মুকলি সভা অনুষ্ঠিত হয়। মুকলি সভাত সভাপতিত্ব কৰে হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি প্ৰাণজিৎ দেউৰীয়াই। সভাখনি উদ্বোধন কৰে সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি নৱজ্যোতি দাসে। সভাত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকন আৰু নিৰ্দিষ্ট বক্তাৰূপে অংশগ্ৰহণ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ডক্টৰ উপেন ৰাভা হাকাচামে। আন্তঃগাঁথনিৰ উন্নয়ন লাগিব, ৰেল সেৱা মিজোৰামলৈ হৈছে ভাল কথা, আদৰণি জনাইছোঁ। আৰু যুগ সাপেক্ষ পদ্ধতিৰে সৈতে উত্তৰ পূৰ্বাঞ্চল অসমৰ আন্তঃগাঁথনিৰ উন্নয়নটো আমি বিচাৰোঁ। তাৰ লগে লগে ভাৰত বাংলাদেশ সীমান্তটো চিল কৰাত তেওঁলোকৰ যিটো ব্যৰ্থতা, সেই ব্যৰ্থতাও তেওঁলোকে স্বীকাৰ কৰি ল'ব লাগে। ভাৰত বাংলাদেশৰ উন্মুক্ত সীমান্তইদি অবৈধভাৱে বিদেশীৰ আগ্ৰাসন ইয়াত চলি আছে। বিদেশীৰ আগ্ৰাসনে আমাক ৰাজনৈতিক অধিকাৰ হেৰুওৱা, আমাৰ ভাষা কৃষ্টি সংস্কৃতি হেৰুওৱাৰ উপক্ৰম ঘটাইছে। আৰু চৰকাৰখনে কেৱল মাত্ৰ উচ্ছেদৰ যোগেদি কেইটামান শ্ৰমক সৃষ্টি কৰি কেৱল ভোট লাভৰ কাৰণে তেওঁলোকে এটা অংক কৰি থকা পৰিলক্ষিত হৈছে। এই কথা কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। ভাৰত বাংলাদেশ সীমান্ত কেতিয়া চিল হ'ব এটা দিন ঘোষণা কৰিব লাগে। কোনখিনি সময়ৰ ভিতৰত তেওঁলোকে ভাৰত বাংলাদেশ সীমান্ত চিল কৰি শেষ কৰিব পাৰিব সেই কথাটো তেওঁলোকে স্পষ্ট কৰি দিব লাগে। অসমৰ জনসাধাৰণে এই গোটেই বিষয়সমূহক লৈ আন্দোলন কৰিলে, ৮৬০গৰাকী ব্যক্তিয়ে শ্বহীদ বৰণ কৰিলে। তাৰ পৰৱৰ্তী পৰ্যায়ত ইমানকেইটা বছৰ অসম আন্দোলনৰ অসম চুক্তি স্বাক্ষৰিত হোৱা ৪০ বছৰৰ পাছতো ভাৰত বাংলাদেশ সীমান্ত এতিয়াও উন্মুক্ত হৈ আছে। সেই বিষয়সমূহক কিয় স্থান নিদিয়ে সেই কথা আটাইতকৈ ডাঙৰ কথা। নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈ আহিছে, ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ কাৰণে আমি আদৰণি জনাইছোঁ। কিন্তু দেশৰ গণতান্ত্ৰিক দেশ এখনৰ জনসাধাৰণে বিচৰা জনসাধাৰণৰ মনৰ কথাবিলাকে কেতিয়া দিল্লীৰ দৰবাৰত স্থান পাব সেয়া আটাইতকৈ ডাঙৰ প্ৰশ্ন। দিল্লীৰ দৰবাৰত অসমৰ জনসাধাৰণৰ মৰ্মবেদনাসমূহে কেতিয়া স্থান পাব সেই কথাটো ডাঙৰ কথা। ৬ জনগোষ্ঠীৰ জনজাতিকৰণ, তাৰ সমান্তৰালভাৱে আমাৰ ৬ নং দফাৰ আধাৰত খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষা কৱচ আৰু অসম চুক্তিৰ ৰূপায়ণ, এই বিষয়সমূহো নৰেন্দ্ৰ মোদী ডাঙৰীয়া যিহেতু আহিছে তেখেতে এই গোটেই বিষয়সমূহৰ সন্দৰ্ভত আলোকপাত কৰিব বুলি আমি আশা কৰিছোঁ। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে যিহেতু সকলো সময়তে তেখেতে তেওঁ মেনেজ মাষ্টাৰ টাইপ এটা ধাৰণা দিব খোজে, সেই ধাৰণাটোৰে সৈতে সমাধান সূত্ৰ তেওঁলোকৰ হাতত আছে। বিদেশীৰ সমস্যা সমাধান কৰিবৰ কাৰণে তেওঁলোকৰ ওচৰত সমাধান সূত্ৰ আছে। সেই সমাধান সূত্ৰ থকাৰ পাছত অসম চুক্তিখন ৰূপায়ণৰ কাৰণে কিয় ব্যৱস্থা নকৰে সেইটো ডাঙৰ প্ৰশ্ন। চৰকাৰে তেওঁলোকে নিজৰ ব্যৱস্থাপনাৰ যোগেদি কেন্দ্ৰ চৰকাৰক সন্মান কৰি গোটেই বিষয়সমূহত জনসাধাৰণক ন্যায় দিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। ছাত্ৰ সন্থাৰ গৰ্ভত জন্ম অসম গণ পৰিষদ, অসম গণ পৰিষদৰে মন্ত্ৰী অতুল বৰাতে অসম চুক্তিৰ মন্ত্ৰী হৈ আছে বৰ্তমানো। কিন্তু অসম চুক্তিৰ যিটো ৬ নং দফা, সেই 6 নং দফা অমিত শ্বাহে কৈছে যে দাড়ি কমা নোহোৱাকৈ কাৰ্যকৰী কৰা হ'ব। আজিলৈকে 6 নং দফাৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। চাওক, অসম চুক্তিৰ ৬ নং দফা সন্দৰ্ভত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদন ইতিমধ্যে গ্ৰহণ কৰিছে, ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই কৈছিল যে এই প্ৰতিবেদন যেতিয়াই আহিব দাড়ি কমাসহ তেওঁলোকে কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু সেই প্ৰতিশ্ৰুতি দিয়াৰ পৰৱৰ্তী পৰ্যায়ত প্ৰতিবেদনখন ল'বলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ সময় নোলাল। তাৰ পৰিৱৰ্তে অসমৰ কেবিনেটে এখন গ্ৰহণ কৰিলে। অসমৰ কেবিনেটে গ্ৰহণ কৰাৰ পৰৱৰ্তী পৰ্যায়ত এতিয়া অসম চৰকাৰে আওতাত পৰা বিষয়কেইটা সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থা ৰাজ্য চৰকাৰ আলোচনা হৈছে, বহুকেইটা বিষয়ে অগ্ৰগতি লাভ কৰিছে। কিন্তু কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ যৌথ তত্বাৱধানত হ'ব লগা আৰু কেন্দ্ৰীয় চৰকাৰৰ তত্বাৱধানত হ'ব লগা বহুকেইটা বিষয় আছে। সেই বিষয়কেইটা সন্দৰ্ভত কেতিয়া ব্যৱস্থা হ'ব, এই গোটেই ব্যৱস্থাৱলী সন্দৰ্ভত তেওঁলোকে স্থিতি স্পষ্ট কৰিব লাগে। আৰু এই বিষয়টো কেৱল তেওঁলোকে ৰাজনীতি কৰি নাথাকি অসমৰ মানুহক ন্যায় দিয়াৰ পক্ষত থাকি কৰিবৰ কাৰণে চৰকাৰক আহ্বান জনাইছোঁ। আমি আশা কৰিম যে চৰকাৰখনে অতি শীঘ্ৰে এই বিষয়টো কাৰ্যকৰী কৰি অসমৰ জনসাধাৰণক ন্যায় দিব, অসমৰ ৮৬০গৰাকী শ্বহীদৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধা তেওঁলোকে অৰ্পণ কৰিব বুলি আমি এই স্থানৰ পৰা আমি সেই আশা এই সময়ত পালন কৰি ৰাখিছোঁ। হাজোৰ পৰা কমলা কানাডাছৰ ৰিপৰ্ট, অসম আদিত্য।